নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আহিছে। ৰেলৱে NTPCৰ ফালৰ পৰা 10,884টা পদত কম দিনৰ ভিতৰত এপ্লাই আৰম্ভ হ'ব, য'ত ট্ৰেইন ক্লাৰ্ক, ষ্টেচন মাষ্টাৰ আদি বিভিন্ন কেটেগৰীৰ পোষ্ট থাকিব আৰু মাথো HSS পাছ হ'লেই আপোনালোকে পাৰিব এপ্লাই কৰিব। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু এতিয়া মন কৰক 2019 চনত লাষ্ট ৰেলৱেৰ ভেকেঞ্চি আহিছিলে NTPC গ্ৰুপ ডি আদি বিভিন্ন কেটেগৰীৰ, আৰু NTPCৰ তেতিয়া ভেকেঞ্চি আহিছিলে প্ৰায় 24,649টা, আৰু গোটেই অল ইণ্ডিয়াৰ ভিতৰত এই ভেকেঞ্চি আৰু আমাৰ গুৱাহাটীৰ বাবে আছিল মুঠ 851টা পোষ্ট। গুৱাহাটী বুলি কওঁতে যিটো আমাৰ নৰ্থ ফ্ৰণ্টায়াৰ ৰেলৱে, এই ৰেলৱেৰ আণ্ডাৰত। তো এইখন এখন ৰেলৱেৰ অফিচিয়েল নটিচ হয়। এইখন প্ৰকাশিত নহয়, এইখন এখন কনফিডেঞ্চিয়েল বুলিয়ে ক'ব পাৰি। আৰু এই নটিচখনত উল্লেখ আছে এইবাৰ কিমান ভেকেঞ্চি থাকিব। আৰু তাৰ মাজতে জনাওঁ, আগন্তুক এইবিলাক এক্সামৰ বাবে যদি প্ৰিভিয়াছ পেপাৰ বিচাৰি ৰেলৱে গ্ৰুপ ডি হওক NTPC হওক, সকলো আমাৰ ৱেবছাইট assamgkpdf.com-ত পাব। আৰু ৰেলৱে ADRE অসম পুলিচ আদিৰ বাবে যদি অসমীয়া ইংৰাজী মাধ্যমৰ PDF বিচাৰে, তেনেহ'লে 40,000 প্ৰশ্ন উত্তৰ এইখন অসমীয়া মাধ্যমৰ PDF কিনি ল'ব পাৰে, মাথো 499 টকা। আৰু ইংৰাজী মাধ্যমৰ বিচাৰিলে 45,000 প্ৰশ্ন উত্তৰ আছে, মাথো 450 টকা। ৰেলৱে হওক ADRE হওক, সকলো এক্সামৰ বাবে আপোনালোকৰ এইকেইখন হেল্পফুল হ'ব। আৰু স্পেচিয়েলি ADREৰ বাবে ইতিমধ্যে PDF যথেষ্টখিনি এভেইলেবল কৰা হৈছে। ক্লাছ 4ৰ PDF 12,000 প্ৰশ্ন উত্তৰ, মাথো 135 টকা। ক্লাছ 3 PDF 18,000 প্ৰশ্ন উত্তৰ, মাথো 152 টকাত এভেইলেবল কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, অথবা assamgkpdf.com ভিজিট কৰিব। তো এতিয়া চাওক কেটেগৰী অফ পোষ্ট। আণ্ডাৰ গ্ৰেজুৱেট লেভেল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে 4টা কেটেগৰীৰে পোষ্ট আছে এইবাৰ। একাউণ্ট ক্লাৰ্কছ কম টাইপিষ্টৰ মুঠ 361টা পোষ্ট। কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ আছে 985টা পোষ্ট। জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 990টা পোষ্ট। আৰু ট্ৰেইন ক্লাৰ্কৰ 68টা। এনেকৈ মুঠ 3,404টা পোষ্ট আছে, যিখিনি পোষ্টত মাথো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে বয়সৰ সময়সীমা কি লাগিব সেই বিষয়ে মই আপোনালোকক জনাম। তাৰপাছত ইয়াতে NTPC অৰ্থাৎ NTPCৰ ফুল ফৰ্মটো আপোনালোকে জানি ল'ব, নন টেকনিকেল পপুলাৰ কেটেগৰী বুলি কোৱা হয়। আৰু ইয়াৰে যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট অৰ্থাৎ গ্ৰেজুৱেশ্যন লাগিবই, সেইখিনি পোষ্ট আছে মুঠ 7,479টা, য'ত ষ্টেচন মাষ্টাৰ যথেষ্ট আছে 2,684টা, গুডছ ট্ৰেইন মেনেজাৰ একচুৱেলি, আৰু ষ্টেচন মাষ্টাৰ অকণমান কম আছে 963টা। চিফ কমাৰ্চিয়েল কম টিকেট ছুপাৰভাইজাৰ আছে 1,737টা। জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কম টাইপিষ্টৰ আছে 1,371টা, আৰু ছিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 725টা। তো এনেকৈ মুঠ 10,884টা পোষ্ট মুকলি হ'ব কম দিনৰ ভিতৰত। আৰু ইয়াতে আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ভেকেঞ্চি গুৱাহাটী শিলচৰ এই দুটা জোনৰ কাৰণে মুঠ ইয়াতে আপোনালোকে মন কৰক 773টা পোষ্ট আছে। আৰু আটাইতকৈ বেছি ভেকেঞ্চি আছে আমাৰ গুৱাহাটীত 691টাকৈ পোষ্ট আছে, শিলচৰত 83টা আছে। তো গুৱাহাটীৰ বাবে বা আমাৰ অসমৰ ল'ৰা ছোৱালীসকলে যিহেতু বাহিৰত গৈ চাকৰি কৰিব নিবিচাৰে, তেনে ক্ষেত্ৰত নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰৰ অধীনত 773টাকৈ পোষ্ট আছে। এইটো যথেষ্ট ভাল কথা। যোৱাবাৰ যথেষ্ট কম আছিলে। আমি যদি তুলনামূলকভাৱে চাওঁ, 24,000 পোষ্টৰ মাথো 851টা পোষ্ট আছিলে গুৱাহাটীত, কিন্তু এইবাৰ 10,000 পোষ্টৰ ভিতৰতে আমাৰ গুৱাহাটীত প্ৰায় 800 পোষ্টেই আছে বুলি ক'ব পাৰি। এতিয়া যিখিনি আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰে, সেইখিনিত বয়সৰ সময়সীমা ৰাখিছে 18ৰ পৰা 30 বছৰ। তাৰোপৰি এজ ৰিলেক্সেশ্যন থাকিবই, সেইটো সকলোৱে জানে। OBCৰ বাবে 3 বছৰ, SC STৰ 5 বছৰ, PWDৰ বাবে 10 বছৰ। আৰু যিখিনি গ্ৰেজুৱেট পোষ্ট আছে 18ৰ পৰা 33লৈকে এপ্লাই কৰিব পাৰে। আবেদন মাচুল থাকে, তো 500 টকা আবেদন মাচুল পে' কৰিব লাগে। কিন্তু আপোনালোকে যিটো প্ৰথম প্ৰিলিমছ এক্সাম বা টায়াৰ 1 এক্সাম, সেই এক্সামটো যদি দিয়াহে তেনেহ'লে আপোনাক 400 টকা ৰিফাণ্ড কৰা হ'ব। আৰু SC ST মহিলাসকলৰ বাবে 250 টকা, আৰু এক্সাম দিয়াৰ পিছত 250 টকাটোৱে ৰিফাণ্ড কৰি দিব। আৰু কম দিনৰ ভিতৰত ৰেলৱে গ্ৰুপ ডিৰ ভেকেঞ্চিৰ বিষয়ে আমি গম পাম। 2024 চনৰ ভিতৰত গ্ৰুপ ডিৰ ভেকেঞ্চি আহিব, যিহেতু ইতিমধ্যে ALPৰ ভেকেঞ্চি আহি গৈছে। আৰু এইবিলাকৰ পূৰ্ব প্ৰশ্ন কাকতৰ সংগ্ৰহ আমাৰ ৱেবছাইটত যথেষ্টখিনি আছে, আপোনালোকে চাই ল'ব। তো ইয়াতে গ্ৰুপ ডিৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে এভেইলেবল কৰা হৈছে মাথো 52 টকা, আৰু ALPৰ প্ৰশ্ন উত্তৰ আছে মাথো 52 টকা, আৰু NTPC বা অন্যান্য কেটেগৰীৰ পদবিলাকৰ PDFও এভেইলেবল কৰিম আমাৰ ৱেবছাইটত। ধন্যবাদ।